এটা ভাল খবৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যিটো পাতিছিল প্ৰজ্ঞান প্ৰতিভা সন্ধানী প্ৰতিযোগিতা পৰীক্ষা এই পৰীক্ষাটোৰ ইতিমধ্যে ৰিজাল্ট আহি গৈছে তোমালোকে ৰিজাল্ট কেনেকৈ চাবা আমি আটাইখিনি তোমালোকক বুজাই দিম ছাত্ৰছাত্ৰীসকল এয়া লেখাত তোমালোকে দেখা পাইছা প্ৰজ্ঞান প্ৰতিভা সন্ধানী প্ৰতিযোগিতা 2025ৰ ফলাফল চতুৰ্থ শ্ৰেণীৰ পঞ্চম শ্ৰেণীৰ আটাইখিনি তোমালোকে পাই যাবা প্ৰথমত চোৱা প্ৰথম স্থান পাইছে চতুৰ্থ শ্ৰেণীৰ যদি চাওঁ তেতিয়াহ'লে তেজস্বিনী গোস্বামী 144 নম্বৰ পাবলৈ সক্ষম হৈছে স্কুলখনৰ নাম হৈছে চিলভাৰ জুবলি প্ৰাথমিক বিদ্যালয় মহকুমা তেজপুৰ মহকুমাৰ হয় তেনেকুৱাকৈ আকাংক্ষা শইকীয়া আছে তৃতীয় স্থানত উপকুল মিশ্ৰ আছে চতুৰ্থ স্থানত সন্দীপ কুমাৰ দাস আছে পঞ্চম স্থানত জুস্মিতা দাস আছে তাৰপিছত যদি চাওঁ তেতিয়াহ'লে নেক্সট হৈছে পঞ্চম শ্ৰেণীৰ যদি ৰাজ্যিক ভিত্তিত চাওঁ তেতিয়াহ'লে প্ৰথম স্থান আছে অভিলাষা কলিতা দ্বিতীয় স্থান আছে বিস্তিকা কাশ্যপ তৃতীয় স্থান আছে লক্ষ্মীশ্ৰী ঘোষ আৰু চতুৰ্থ স্থান অনুষ্কা বেগম পঞ্চম স্থান প্ৰথম স্থান আছে আল ৰাজিহ ছাত্ৰছাত্ৰীসকল আটাইখিনি তোমালোকে পাই যাবা কেনেকৈ ৰিজাল্টটো পাবা অৰ্থাৎ PDF টো কেনেকৈ পাবা তোমালোকক দি দিম ৰিজাল্ট তোমালোকে চাব পাৰিবা নিজে PDF টো ডাউনলোড কৰি তোমালোকে চাব পাৰিবা তোমালোকৰ নামটো আছে নে নাই য'ত তোমালোকৰ স্থান আৰু স্থানপ্ৰাপ্ত নাম থাকিব বিদ্যালয়ৰ নাম থাকিব আৰু তোমালোকৰ শিক্ষা খণ্ড তোমালোকৰ থাকিব ছাত্ৰছাত্ৰীসকল ইয়াত দেখা পাইছা এনেকুৱাকৈ লিষ্ট দিয়া আছে মহকুমাৰ ভিতৰত কোনটো মহকুমাত কিমানজন ছাত্ৰছাত্ৰীয়ে পাইছে তাৰ উপৰিও আৰু তোমালোকে পাবা ইয়াত চাবা তলৰ ফালে মই দেখুৱাই দি আছোঁ এয়া হৈছে কোনটো মহকুমাত কিমানজনে পাইছে চোৱা পেজ ভালেখিনি পেজ আছে গোলাঘাট ধেমাজি তেনেকুৱাকৈ আটাইখিনি PDF তোমালোকক দি দিম মই তোমালোকে হোৱাটছএপ নম্বৰ এটা আছে যিটো মানে হোৱাটছএপ মানে তোমালোকে দেখা পাইছা যিটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা হোৱাটছএপ গ্ৰুপৰ লিংক পাবা ঠিক আছে হোৱাটছএপ গ্ৰুপৰ লিংকটোত তোমালোকে ক্লিক কৰিলে তোমালোকে এটা গ্ৰুপত এড হ'ব পাৰিবা আৰু সেই গ্ৰুপটোতে তোমালোকে কি পাবা PDF টো পাই যাবা ছাত্ৰছাত্ৰীসকল ইয়াৰ উপৰি জনাও যে তোমালোক যদি বা অভিভাৱকসকলে চাই আছে যদি কোনো ছাত্ৰছাত্ৰীয়ে যদি ক্লাছ 8, 9, 10 পঢ়ি আছে তেনেবোৰ ছাত্ৰছাত্ৰীয়ে অনলাইন মাধ্যমত ক্লাছ কৰিব পাৰিব মাত্ৰ 99 টকাত মাহিলী মেথছ ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ এতিয়া কোনো ধৰণৰ ছাত্ৰ বা ছাত্ৰীগৰাকী টিউশ্যনৰ কাৰণে যাওঁতে চিন্তা কৰিব নালাগে ঘৰতে মোবাইলৰ জৰিয়তে পঢ়িব পাৰিবা ক্লাছবিলাক ৰাতি হ'ব যিসকল ছাত্ৰছাত্ৰীয়ে ইচ্ছুক হয় তেনেকুৱা ছাত্ৰছাত্ৰীয়ে হোৱাটছএপ নম্বৰটো SMS কৰি এডমিশ্যন লৈ ল'ব পাৰিব ঠিক আছে ক্লাছ বৰ্তমান হৈ আছে আৰু যিখিনি হৈ গ'ল সেইখিনি লগে লগে চেণ্ড কৰা হ'ব আৰু কেতিয়াবা ক্লাছ নাপালেও তেওঁলোকে কি কৰিব পাৰিব গ্ৰুপত ছেভ হৈ থাকিব পিছতো চাই ল'ব পাৰিব এয়া দেখা পাইছা তোমালোকে আৰু নাম দিয়া আছে কিমানজন ষ্টুডেণ্টে কি কৰিছে প্ৰজ্ঞান প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ 2025 ফলাফলৰ 50% প্লাছ আৰু 75+ নম্বৰ প্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰছাত্ৰীসকলৰ সংখ্যা দিয়া আছে আৰু বাকী সকলোবিলাক দিয়া আছে তোমালোকে PDF টো চালেই গম পাবা ঠিক আছে নেক্সট এটা ভিডিঅ'ত লৈ আহিম চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিকোনো পৰীক্ষাৰ ইনফৰমেশ্যন এই চেনেলটোৰ জৰিয়তে পাবা ঘৰত থাকি সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে গতিকে ল'ৰা ছোৱালী ইংৰাজী গণিত আৰু সমাজ বিজ্ঞান গতিকে 5, 6, 7, 8, 9, 10 6, 7, 8, 9, 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব নোৱাৰাটো আমি সুধিব পাৰে নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম আচ্ছা নোটছবিলাকো কিনিব নালাগে আৰু নাম্বাৰ চাম্বাৰ কিবা আছে নেকি নাম্বাৰ আছে নাম্বাৰটো মই দি দিছোঁ 9394628219 এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে গতিকে এই ধুনীয়াকৈ ক্লাছ কৰি আছে কিমানমান দিন হ'ল আমি 2-3 বছৰৰ পৰা কৰি আছে গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত